নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'তে আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই গ্ৰেড 3 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু বিশেষকৈ আজি আমি সায়েন্সৰ আৰু কম্পিউটাৰ ৰিলেটেড জিকেবোৰ আলোচনা কৰিম কাৰণ আপোনালোকৰ ডিএমই পৰীক্ষাত এনে ধৰণৰ প্ৰশ্নবিলাকে বেছিকৈ অহা দেখা যায় তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো First question to hoise What is the name of the most toxic element in the world? Prithibir atatkoi bikhakto moulobidhor naam ki? Correct answer is option D plutonium. Prithibir atatkoi bikhakto moulobidh hoise plutonium. Next question to hoise What is another name for vitamin C? Vitamin C an eta naam ki? Correct answer is option C ascorbic acid. বন্ধুসকল ভিটামিন সি ৰ আন এটা নাম হৈছে এসকাৰ্বিক এসিড নেক্সট প্ৰশ্নটো হৈছে হু ওয়াজ দা পয়নিয়াৰ অফ দা ভক্তি মুভমেন্ট ইন পাঞ্জাব পাঞ্জাবৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা কোন আছিল কাৰেক্ট আনসাৰ ইজ অপচন এ নানক পাঞ্জাবৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল গুৰু নানক বন্ধুসকল গুৰু নানক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক আছিল আপোনালোকে এটো মনত ৰাখি থব নেক্সট কোৱেশ্যনটো হৈছে Which of the following is the highest plateau in the world? তলত দিয়া কোনখন পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি? Correct answer is option B পামিৰ মালভূমি। পৃথিৱীৰ উচ্চতম মালভূমিটো হৈছে পামিৰ মালভূমি। Next question হৈছে কোনখন ৰাজ্য চৰকাৰে গীতত অস্ত্ৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে? Which state government has completely banned the display of weapons in songs? Correct answer is option D পাঞ্জাব পাঞ্জাব ৰাজ্য চৰকাৰে গীতসমূহত অস্ত্ৰ প্ৰদৰ্শন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বনকল পাঞ্জাবৰ ৰাজধানী হৈছে চণ্ডীগড় আপোনালোকে তো মনত ৰাখিব আৰু পাঞ্জাবৰ বৰ্তমান মুখ্যমন্ত্ৰী হৈছে ভাগৱত মান আপোনালোকে তো মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে What is the color adopted as a symbol of environmental conservation পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰংটো কি Correct answer is option B green বা হেউজিয়া বন্ধুসকল পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে হেউজিয়া ৰংটো গ্ৰহণ কৰা হৈছে নেক্সট প্ৰশ্নটো হৈছে আইআইটি গুৱাহাটী কোন চনত প্ৰতিষ্ঠা হৈছিল আইআইটি গুৱাহাটী was established in the year Correct answer is option B 1994 1994 চনত আইআইটি গুৱাহাটী প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কোৱেশ্যনটো হৈছে Who was the first woman president of the Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? Correct answer is option C এনি বেসান্ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল এনি বেসান্ত বন্ধুসকল যদি প্ৰশ্নটা আছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী কোন আছিল তেনে তাৰ আনসাৰটো হ'ব সৰোজিনী নাইডু ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা সভানেত্ৰী আছিল সৰোজিনী নাইডু Next প্ৰশ্নটো হৈছে In which country is the headquarter of Asian Development Bank located? Asian Development Bankৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত? Correct answer is option D Philippines. বন্ধুসকল ফিলিপাইনৰ মানিলাত এছিয়ান ডেভেলপমেন্ট বেংকৰ মুখ্য কাৰ্যালয় অৱস্থিত Next প্ৰশ্নটো হৈছে Which of the following pass has been created by the Indus River? তলৰ কোনটো পাছ সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে Correct answer is option D বানিহাল পাছ বনকল বানিহাল পাছটো সিন্ধু নদীৰ দ্বাৰা সৃষ্টি হৈছে আৰু এই পাছটো জম্মু কাশ্মীৰৰ পীৰপাঞ্জল ৰেঞ্জত অৱস্থিত আপোনালোকে তো মনত ৰাখি থব তো বনকল নেক্সট কোৱেশ্যন মই ডিসকাস কৰাৰ আগতে আপোনালোক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ ডিএমই বা ডিএছএছ এক্সামৰ বাবে যদি সম্পূৰ্ণ জিকে অৰ্থাৎ জিকে ভিতৰত আপোনালোকৰ গোটেইবিলাক টপিক সোমাই থাকিব হিষ্ট্ৰি জিওগ্ৰাফি সায়েন্স জেনাৰেল সায়েন্সৰ বেছিকৈ কোৱেশ্যন থাকিব লগতে এনভাইৰনমেন্ট আৰু আপোনালোকৰ স্পৰ্টছ এইবিলাক কোৱেশ্যন থকা লগতে মেথছ কিছুমানো দিয়া হ'ব মেথছৰ সলিউশনৰ হৈতে আপোনালোক পিডিএফত থাকিব তো যদি আপোনালোকৰ এই পিডিএফ সমূহ প্ৰয়োজন হয় কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফটো আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি এই পিডিএফটো প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে আৰু কৈ দিব যে আমাক ডিএমই ডিএছএছৰ পিডিএফ সমূহ লাগে ঠিক আছে আৰু তেতিয়া আমি আপোনালোকক সেইখিনি পিডিএফ পঠাই দিম আৰু এই পিডিএফ সমূহৰ পৰা আপোনালোকৰ বহুতো সহায় হ'ব বহুতো কোৱেশ্যন আপোনালোকে তাৰ পৰা জানিব পাৰিব ঠিক আছে তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম
কি কৈছে চাওক হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট ফ্লেক্সিবল মেটেল আটাইতকৈ নমনীয় ধাতুবিধৰ নাম কি কাৰেক্ট এনসাৰ হৈছে অপচন এ সোণ সোণ হৈছে আটাইতকৈ নমনীয় ধাতু নেক্সট প্ৰশ্নটো হৈছে হোৱাই ইজ এলুমিনিয়াম ইউজ টু মেক কুকৱেৰ ৰন্ধন বাচন বনাবলৈ এলুমিনিয়াম কিয় ব্যৱহাৰ কৰা হয় কাৰেক্ট এনসাৰ হৈছে অপচন ডি ই তাপৰ ভাল পৰিবাহী এলুমিনিয়াম ধাতুটো তাপৰ ভাল পৰিবাহী হোৱাৰ বাবে ৰন্ধন বাচন বনাবলৈ ইয়াক ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হু কম্প'জ দ্য ফেমাছ সং সাৰে জাহাঁ সে আচ্ছা বিখ্যাত গীত সাৰে জাহাঁ সে আচ্ছা কোনে ৰচনা কৰিছিল কাৰেক্ট এনসাৰ হৈছে অপচন এ মোহাম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা গীতটি ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে which one is the first Assamese film to get the national award ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে কাৰেক্ট এনসাৰ হৈছে অপচন সি হালধীয়া চৰায়ে বাওধান খায় ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰটো হৈছে হালধীয়া চৰায়ে বাওধান খায় বন্ধুসকল এই চলচ্চিত্ৰখনে 1988 চনত এই বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following substance is used for artificial rain কৃত্ৰিম বৰষুণৰ বাবে তলৰ কোনটো পদাৰ্থ ব্যৱহাৰ কৰা হয় কাৰেক্ট এনসাৰ হৈছে অপচন সি সিলভাৰ আয়োডাইড কৃত্ৰিম বৰষুণৰ বাবে সিলভাৰ আয়োডাইড নামৰ পদাৰ্থবিধ ব্যৱহাৰ কৰা হয় নেক্সট প্ৰশ্নটো হৈছে হু was the first editor of Assamese language magazine জোনাকী অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল কাৰেক্ট এনসাৰ হৈছে অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা বন্ধুসকল 1889 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে কলিকতাত এই আলোচনীখন প্ৰকাশিত হৈছিল আপোনালোকে এইটো মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে দ্য ইমিডিয়েট ডিচিপলছ অফ লৰ্ড মহাবীৰ ৱেৰ নন এজ ভগৱান মহাবীৰৰ নিকট শিষ্যসকলক কি নামেৰে জনা গৈছিল কাৰেক্ট এনসাৰ হৈছে অপচন এ গন্ধৰ্ছ ভগৱান মহাবীৰৰ নিকট শিষ্যসকলক গন্ধৰ্ছ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ষ্টেট ইজ দ্য ইণ্ডাছ ভেলী চাইট কালিবাংগা সিন্ধু উপত্যকাৰ স্থান কালিবাংগা কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে অপচন এ ৰাজস্থান সিন্ধু উপত্যকাৰ স্থান কালিবাংগা ৰাজস্থান ৰাজ্যত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে which among the following material was used in মথুৰা স্কুল অফ আৰ্ট মথুৰা কলা বিদ্যালয়সমূহত তলৰ কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল কাৰেক্ট এনসাৰ হৈছে অপচন ডি ৰেড স্যান্ডষ্টোন মথুৰা কলা বিদ্যালয়সমূহত ৰঙা মাটি ব্যৱহাৰ কৰা হৈছিল নেক্সট প্ৰশ্নটো হৈছে which Bollywood actress unveiled FIFA World Cup 2022 ফিফা বিশ্বকাপ 2022 কোন গৰাকী বলিউডৰ অভিনেত্ৰীয়ে উন্মোচন কৰিছিল কাৰেক্ট এনসাৰ হৈছে অপচন এ দীপিকা পাডুকন 2022 চনৰ ফিফা বিশ্বকাপ ভাৰতীয় বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকনে উন্মোচন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্চন ফ্ৰম আসাম হু পাৰ্টিচিপেটেড ইন দ্য দাণ্ডি যাত্ৰা দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি কাৰেক্ট এনসাৰ হৈছে অপচন বি লীলাধৰ বৰুৱা বন্ধুসকল অসমৰ পৰা দাণ্ডি যাত্ৰাত লীলাধৰ বৰুৱাই অংশ লৈছিল নেক্সট কোৱেশ্চনটো হৈছে which of the following countries is not a member of SAARC তলৰ কোনখন দেশ সাৰ্কৰ সদস্য নহয় কাৰেক্ট এনসাৰ হৈছে অপচন ডি ম্যানমাৰ দেশখন সাৰ্কৰ সদস্য নহয় লগতে আপোনালোকে মনত ৰাখি থব ম্যানমাৰৰ ৰাজধানী হৈছে নাইপইটাও আৰু ইয়াৰ মুদ্ৰা হৈছে ক্যাট নেক্সট প্ৰশ্নটো হৈছে who among the following used cannon in the first battle of পানিপথৰ প্ৰথম যুদ্ধত নিম্নলিখিত কোনে প্ৰথমবাৰৰ বাবে কেনন ব্যৱহাৰ কৰিছিল কাৰেক্ট এনসাৰ হৈছে অপচন এ বাবৰ পানিপথৰ প্ৰথম যুদ্ধত বাবৰে প্ৰথমবাৰৰ বাবে কেনন ব্যৱহাৰ কৰিছিল বন্ধুসকল এই যুদ্ধ বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত সংঘটিত হৈছিল এটো আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে where is the headquarter of the world health organization বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত আছে কাৰেক্ট এনসাৰ হৈছে অপচন সি জেনেভা বন্ধুসকল বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে
হু কইন দ্য স্লোগান দিল্লী চলো শ্লোগান কোনে প্ৰস্তুত কৰিছিল কাৰেক্ট এনসাৰটো হৈছে অপচন এ সুভাষ চন্দ্ৰ বসুৱে দিল্লী চলো শ্লোগানটো প্ৰস্তুত কৰিছিল নেক্সট প্ৰশ্নটো হৈছে টাকা ইজ দ্য কাৰেন্সি অফ হুইচ কান্ট্ৰি টাকা কোনখন দেশৰ মুদ্ৰা কাৰেক্ট এনসাৰটো হৈছে অপচন সি বাংলাদেশ টাকা হৈছে বাংলাদেশৰ মুদ্ৰা পুনৰ লগতে মনত ৰাখি থব বাংলাদেশৰ ৰাজধানী হৈছে ঢাকা নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দ্য অথৰ অফ দ্য বুক হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক কোন আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন এ বাণভট্ট হৰ্ষচৰিত গ্ৰন্থখনৰ লেখক হৈছে বাণভট্ট নেক্সট প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য মৌৰ্য এম্পায়াৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী কি আছিল বন্ধুসকল কাৰেক্ট এনসাৰটো হৈছে অপচন এ পাটলিপুত্ৰ মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন নম্বৰ 29 হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মৌৰ্য ডাইনেষ্টি মৌৰ্য বংশৰ শেষ শাসক কোন আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি বৃহদত্ত মৌৰ্য বংশৰ শেষৰজন শাসক আছিল বৃহদত্ত বন্ধুসকল তেওঁ প্ৰধান সেনাপতি পুষ্যমিত্ৰ শুংগই তেওঁক হত্যা কৰিছিল আপোনালোকে এইটো মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে ৱাকাৰ কাপ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট ৱাকাৰ কাপ কোনটো খেলৰ লগত জড়িত কাৰেক্ট এনসাৰটো হৈছে অপচন ডি গল্ফ ৱাকাৰ কাপ গল্ফ খেলটোৰ সৈতে জড়িত বন্ধুসকল আপোনালোকে এইটো মনত ৰাখি থব যে 1900 চনত গল্ফ খেলটোক অলিম্পিকত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কোৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ নন মেটেল ডেট ৰিমেইনছ লিকুইড এট ৰুম টেম্পাৰেচাৰ তলৰ কোনটো ধাতু কোঠাৰ উষ্ণতাত তৰল হৈ থাকে কাৰেক্ট এনসাৰটো হৈছে অপচন বি ব্ৰমিন বন্ধুসকল ব্ৰমিন ধাতুবিধ কোঠাৰ উষ্ণতাটো অৰ্থাৎ নৰ্মেল টেম্পাৰেচাৰটো তৰল হৈ থাকে নেক্সট কোৱেশ্যনটো হৈছে হু বিল্ড দ্য ফেমাছ জামা মছজিদ অফ দিল্লী দিল্লীৰ বিখ্যাত জামা মছজিদ কোনে নিৰ্মাণ কৰিছিল কাৰেক্ট এনসাৰটো হৈছে অপচন বি শ্বাহজাহানে দিল্লীৰ বিখ্যাত জামা মছজিদ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুন এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি ভোগেশ্বৰ বৰুৱা বন্ধুসকল ভোগেশ্বৰ বৰুৱাই প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল বন্ধুসকল 1966 চনৰ এছিয়ান গেমছত 800 মিটাৰ দৌৰত ভোগেশ্বৰ বৰুৱাই স্বৰ্ণ পদক লাভ কৰিছিল আপোনালোকে এইটো মনত ৰাখি থব নেক্সট কোৱেশ্যনটো হৈছে চক এণ্ড মাৰ্বলছ আৰ ডিফাৰেণ্ট ফৰ্ম অফ চক আৰু মাৰ্বল কিহৰ বিভিন্ন ৰূপ কাৰেক্ট এনসাৰটো হৈছে অপচন বি কেলছিয়াম কাৰ্বনেট চক আৰু মাৰ্বল হৈছে কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপ নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং ৰট সংস্কৃত গ্ৰামাৰ তলৰ কোনে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি পানিনিয়ে সংস্কৃত ব্যাকৰণ ৰচনা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে দ্য কাণ্ট্ৰি ডেট ইছ্যুড দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট পেপাৰ কাৰেন্সি কোনখন দেশে বিশ্বৰ প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল কাৰেক্ট এনসাৰটো হৈছে অপচন বি চাইনা বন্ধুসকল চীন দেশে প্ৰথম কাগজৰ মুদ্ৰা জাৰি কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটিউশ্যন ইন আছাম অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান কাৰেক্ট এনসাৰটো হৈছে অপচন বি 14 অসমৰ মুঠ সংসদীয় সমষ্টি হৈছে 14খন নেক্সট কুৱেশ্যনটো হৈছে দ্য কেমিকেল নেম অফ বেকিং সোডা ইজ বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল কাৰেক্ট এনসাৰটো হৈছে অপচন সি সোডিয়াম বাইকাৰ্বনেট বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম বাইকাৰ্বনেট বন্ধুসকল সোডিয়াম বাইকাৰ্বনেটৰ ৰাসায়নিক সূত্ৰটো হৈছে NaCO3 আপোনালোকে এইটো মনত ৰাখি থব নেক্সট কুৱেশ্যনটো হৈছে দ্য ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ সাইনড অন ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল কাৰেক্ট এনসাৰটো হৈছে অপচন বি 24 ফেব্ৰুৱাৰী 1826 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল বন্ধুসকল এই ইয়াণ্ডাবু সন্ধিখন ইংৰাজ আৰু মানসকলৰ ৰজাৰ মাজত সংঘটিত হৈছিল এইটো আপোনালোকে মনত ৰাখি থব নেক্সট প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল কাৰেক্ট এনসাৰটো হৈছে অপচন সি মুহাম্মদ সালেহ আকবৰ হাইদৰি অসমৰ প্ৰথম ৰাজ্যপাল আছিল মুহাম্মদ সালেহ আকবৰ হাইদৰি
নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ডিষ্ট্ৰিক্ট দ্য শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন বি গোৱালপাৰা বন্ধুসকল গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে আণ্ডাৰ হুজ ৰেইন দ্য চাইনিজ ট্ৰেভেলাৰ ফাহিয়ান কেম টু ইণ্ডিয়া কাৰ ৰাজত্বকালত চীনা যাত্ৰী ফাহিয়ান ভাৰতলৈ আহিছিল কাৰেক্ট এনসাৰ ইজ অপচন ডি চন্দ্ৰগুপ্ত ছেকেণ্ড চন্দ্ৰগুপ্ত দ্বিতীয়ৰ ৰাজত্বকালত চীনা যাত্ৰী ফাহিয়ান ভাৰতলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে ফ্ৰম হোৱাট ৱেৰ দ্য হাউচেছ অফ দ্য ইণ্ডাছ চিভিলাইজেশ্যন বিল্ড হিন্দু সভ্যতাৰ ঘৰবোৰ কিহৰ পৰা নিৰ্মাণ কৰা হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন এ ইটা বা ব্ৰিক বন্ধুসকল হিন্দু সভ্যতাৰ ঘৰবোৰ ইটাৰে নিৰ্মিত কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে দ্য চাংগাই ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন চাংগাই মহোৎসৱ ক'ত উদযাপন কৰা হয় কাৰেক্ট এনসাৰ ইজ অপচন বি মণিপুৰ বন্ধুসকল চাংগাই মহোৎসৱ মণিপুৰত উদযাপন কৰা হয় ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল কেতিয়াবা প্ৰশ্নত মণিপুৰৰ ৰাজধানী কি সুধি দিব পাৰে তো আপোনালোকে এনসাৰ দিব ইম্ফল নেক্সট প্ৰশ্নটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য মষ্ট এনচিয়েণ্ট মিউজিকেল ইনষ্ট্ৰুমেণ্ট তলৰ কোনটো বাদ্যযন্ত্ৰ আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰ কাৰেক্ট এনসাৰ ইজ অপচন এ বীণা বন্ধুসকল আটাইতকৈ প্ৰাচীন বাদ্যযন্ত্ৰবিধ হৈছে বীণা নেক্সট প্ৰশ্নটো হৈছে সল্ট সত্যাগ্ৰহ ষ্টাৰ্টেড ইন হুইচ ইয়েৰ কোন চনত লুণ সত্যাগ্ৰহ আৰম্ভ হৈছিল কাৰেক্ট এনসাৰ ইজ অপচন এ 1930 1930 চনৰ 12 মাৰ্চৰ সাবৰমতী আশ্ৰমৰ পৰা এই লুণ সত্যাগ্ৰহ আৰম্ভ হৈছিল নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ ৱাৰ্ম ব্লাডেড এনিমেল তলৰ কোনটো উষ্ণ ৰক্তিৰ প্ৰাণী কাৰেক্ট এনসাৰ ইজ অপচন এ পিগন বা কপৌ চৰাই বন্ধুসকল কপৌ চৰাই এবিধ উষ্ণ ৰক্তিৰ প্ৰাণী নেক্সট প্ৰশ্নটো হৈছে জগন্নাথ টেম্পল ইজ ইন হুইচ ষ্টেট জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত কাৰেক্ট এনসাৰ ইজ অপচন বি উৰিষ্যা উৰিষ্যাৰ পুৰীত জগন্নাথ মন্দিৰ অৱস্থিত আপোনালোকে মনত ৰাখি থব আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেশ্যনেল কাৰেঞ্চি অফ অষ্ট্ৰিয়া অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা কি কাৰেক্ট এনসাৰ ইজ অপচন চি ইউৰো অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰীয় মুদ্ৰা হৈছে ইউৰো বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰ্মেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনেধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ